নৱবৰ্ষৰ প্ৰাক্ষণত যোগীঘোপাৰ কচুদোলা প্ৰথম খণ্ড গাঁৱত জিলা প্ৰশাসন, আবকাৰী বিভাগ আৰু আৰক্ষীৰ অভিযানত উদ্ধাৰ বিলাতী সুৰাৰ কাৰ্টন। ঘৰৰ ভিতৰত গাঁতত আৰু সৰিয়হ খেতিৰ মাজত দমে দমে উদ্ধাৰ বিলাতী সুৰাৰ কাৰ্টন। এক গোপন খবৰৰ ভিত্তিত নিশা কচুদোলা প্ৰথম খণ্ড গাঁৱৰ মোহন দাসৰ ঘৰত বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ উপস্থিতিত জিলাখনৰ আবকাৰী বিভাগ, যোগীঘোপা আৰক্ষী আৰু মাজেৰ আলাগা নদীৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। অভিযানত মোহন দাস নামৰ লোকজনৰ ঘৰৰ পৰা ৬৫ কাৰ্টন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত কাষতে থকা যতন দাস আৰু সুনীল দাসৰ ঘৰত অভিযান চলায় অভিযানকাৰী দলটোৱে ঘৰৰ ভিতৰৰ পৰা আৰু গাঁতৰ পৰা দমে দমে মজুত কৰি ৰখা ৮৫ কাৰ্টন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। আনকি কাষতে থকা সৰিয়হ খেতিৰ মাজত লুকাই ৰখা অৱস্থাত ১৮টা কাৰ্টন বিলাতী সুৰাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত মোহন দাসক আটক কৰে যদিও যতন দাস আৰু সুনীল দাস পলায়ন কৰিবলৈ সক্ষম হয়। উক্ত অভিযানত আবকাৰী বিভাগে সৰ্বমুঠ ১৬৮ কাৰ্টন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। গাঁৱৰ মাজত এনেদৰে ঘৰৰ ভিতৰত গাঁতত আৰু সৰিয়হ খেতিৰ মাজত লুকাই থকা অৱস্থাত বিলাতী সুৰা উদ্ধাৰ হোৱা ঘটনা এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলটোত। আবকাৰী বিভাগে জনোৱা মতে বিলাতী সুৰাৰ ভৰ্তি এখন ট্ৰাক হাইজেক কৰি বিলাতী সুৰা ঘৰত মজুত কৰি ৰখাৰ সন্দেহ। ঘটনা সন্দৰ্ভত আবকাৰী বিভাগ আৰু আৰক্ষী তদন্ত অব্যাহত আছে। যেহেতু অভিযান এইকেইদিন চলিয়ে আছে, তাৰ ওপৰত আমি আজি গোপন সূত্ৰৰ পৰা এটা খবৰ পালোঁ যে এনেকৈ কিছুমান আমাৰ সুৰা কোনভাৱে মজুত ৰখা বুলি। সেইমতে আমি অভিযান চলালোঁ আৰু আপোনালোকে দেখা পাইছে এতিয়ালৈকে আমি ৰয়েল চেলেঞ্জ হুইস্কি, যিটো সাধাৰণ মানুহে নাখায়, সেইটো ইতিমধ্যে আমি ১৫০ কাৰ্টন উদ্ধাৰ কৰিছোঁ। আমাৰ এতিয়াও উদ্ধাৰ অভিযান চলি আছে, হয়তো আৰু উদ্ধাৰ কৰিব পাৰিম। অৰ্থাৎ কচুদোলা পাৰ্ট 1 প্ৰথম খণ্ড কচুদোলা যোগীঘোপা থানাৰ আণ্ডাৰত ODP আউটপোষ্টৰ আণ্ডাৰত। মানুহে মেইন যিজন আমি নাম পাইছিলোঁ তেওঁক এতিয়ালৈকে বিচাৰি পোৱা নাই, কিন্তু তেওঁ কিছুমান বেলেগ ঠাইত ৰাখিছিলে। তাৰ এঘৰৰ এজন মানুহ আমি আটক কৰিছোঁ সোধা পোছাৰ বাবে। এইটো এতিয়ালৈকে আমি আপোনালোকে দেখা পাইছে আমাৰ অভিযান চলিয়েই আছে। এতিয়ালৈকে ১৫০ কাৰ্টন আমি উদ্ধাৰ কৰিছোঁ। বাকীখিনি আমি এতিয়া যদি আছে ক'ৰবাত, সেইখিনিও আমাৰ চলি আছে অভিযান। আৰু বিতং তথ্য আপোনালোকে জনাব পাৰিম হয়তো কাইলৈ পোৱালৈকে। আমাৰ গোপন সূত্ৰে আমাক জনোৱা হৈছিল যে এনেকৈ এই ঠাইত ৰখা হৈছিল, আৰু সেইমতে আমাৰ অভিযান চলিছিল। আৰু অভিযান হিচাপত আমি যিখিনি উদ্ধাৰ কৰিছোঁ যথেষ্ট, কিন্তু আমাৰ হিচাপত হয়তো আৰু থাকিব পাৰে, আৰু সেইখিনি আমাৰ চলি আছে। হয়তো গোটেই ৰাতিও চলিব পাৰে। আৰু বেছিকেলি আমাৰ আবকাৰী বিভাগ বঙাইগাঁও আৰু বঙাইগাঁও যুটীয়াভাৱে চলোৱা হৈছিল। তাৰপিছত আমাৰ পুলিচেও সহযোগ কৰিছে, আৰু দেখা পাইছে আমাৰ মাননীয় জিলা আয়ুক্ত মহোদয় আমাৰ লগত ইতিমধ্যে আহি উপস্থিত। নৱবৰ্ষৰ প্ৰাক্ষণত বুলিয়েই নহয়, যোৱা এমাহৰ পৰা আমাৰ এইটো অভিযান চলি আছে, আৰু হয়তো আমাৰ গোটেই এইটো অভিযানটো সাধাৰণভাৱে আমাৰ চলিয়েই থাকে গোটেই বছৰ জুৰি। কিন্তু আমাৰ যিহেতু পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনা মতে বা আমাৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আদেশক্ৰমে আৰু জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশক্ৰমে আমি এইটো অভিযান চলাই আছোঁ। আৰু অন্ততঃ জানুৱাৰী মাহটো যেতিয়ালৈকে পিকনিক ছিজন থাকিব, আমাৰ এইটো চলি থাকিব নিৰন্তৰভাৱে। আৰু আমাৰ সাধাৰণ যিটো আবকাৰী বিভাগৰ যিটো ধৰক আমাৰ নিয়ম মাফিক যিখিনি কাম, সেইখিনি চলিয়ে থাকিব বছৰ জুৰি। এনেধৰণৰ কিবা যদি আমি পাওঁ, নিঃসন্দেহে আমি তাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ম। আৰু তাত কোনো সন্দেহ নাই যে আমি কিবা কম্প্ৰমাইজ বা এনেধৰণৰ কিবা কথা কাকো ৰেহাই দিয়া নহ'ব। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।